বিৰাট অসুবিধা হৈছে। আজি 2 দিনমান ধৰি বিৰাট প্ৰব্লেম পাই আছোঁ আমি। কালি দিনটা কাৰেণ্ট নাই, আজিও দিনটা কাৰেণ্ট নাই। ইফালে মানে কি কয় এই SDO অফিচৰ ইফালে কাৰেণ্ট ঠিকেই আছে, আমাৰ বজাৰৰ ফালে কাৰেণ্ট নাই। আমাৰতো একদম অন্ধকাৰ হৈ আছে, ৰাতিপুৱাৰ পৰা কাৰেণ্ট নাই, দোকান থোকান বন্ধ কৰিব লগা অৱস্থা। কেণ্ডেল জ্বলাই দোকান কৰিব লগা হৈছে। অলৰেডি আমাৰতো বিল আমি এডভান্স পেড কৰিব লাগে, আৰু পেড নহয়। আজি একদিন বন্ধ হ'লেই, আধা ঘণ্টা বন্ধ হ'লে কাৰেণ্ট নাই, এডভান্স টকা পেড কৰিব লাগে। অথচ আমি অফিচত ফোন কৰি আছোঁ, কোনো ৰেছপন্স নাই, আমাৰ কোনো গুৰুত্ব নাই। সেই ব্যৱস্থা ল'ব লাগে আপোনালোকে সবেই। ঠিক আছে। বিৰাট অসুবিধা হৈছে। আজি 2 দিন পাৰ হৈ গ'ল, 48 ঘণ্টা পাৰ হৈ গ'ল, কাৰেণ্টৰ খবৰ নাই। এঠাইত দিছে যদিও আমাৰ বজাৰত আমি এতিয়ালৈকে পোৱা নাই। 48 ঘণ্টা পাৰ 48 ঘণ্টা পাৰ হৈ গ'ল। বজাৰৰ কোনো দোকানেই পোৱা নাই। ঘৰত কোনো দোকান নাই। মোৰ দোকান মানে ইনভাৰ্টাৰ চাৰ্জ শেষ হৈ গৈছে, এতিয়া উপায় নাপায় এটাকে কিনিব লগা বাধ্য হৈছে। আৰু অভয়পুৰীৰ বহুত অঞ্চলতে কাৰেণ্ট নাই। হা অভয়পুৰীৰ বহুত অঞ্চলতে কাৰেণ্ট না, নাই। অলপ কাৰেণ্ট নাই এতিয়ালৈকে। কাৰেণ্ট নাই অভয়পুৰীত নাই। অহাকালি যে আহিব তাৰ কোনো গেৰেণ্টি নাই মানে। আৰু আপোনালোকে যোগাযোগ কৰিছিল অফিচৰ লগত, কি কয়? কৰিছোঁ মানে সিহঁতক মই ফোন কৰোঁ, সিহঁতে মানে ৰিচিভ উঠি থৈ দিছে, ফোন ৰিচিভ নকৰে। আৰু এতিয়াতো কাৰেণ্ট আপোনালোকে আগতীয়াভাৱে পইচা দিব লাগে, হয়, এতিয়া চব প্ৰিপেড হৈ গৈছে, মোবাইল ৰিচাৰ্জৰ দৰে আগতে কিনি ল'ব লাগে কাৰেণ্ট। কিনাব লাগে। তথাপিতো মানে কোনো কাম ভাল নহয়। ধৰি লাইট নাই, কি ক'ব? বিৰাট কষ্ট হৈছে আমাৰ দোকানৰ মানুহবিলাক। অভয়পুৰী বজাৰত কোনো দোকানতে লাইট পোৱা নাই। নাই, কিমান সময় হ'ল? কালিৰ পৰা নাই। 2 দিন হ'ল, যোৱাকালি আৰু আজি। আৰু বেটাৰী শেষ হৈ গৈছে, চাৰ্জ শেষ পাইছে, ইনভাৰ্টাৰ চাৰ্জ চেছ পাইছে, চাৰ্জ নাই। কেণ্ডেল জ্বলাই দোকান দোকান কৰিব লাগছে। বিৰাট অসুবিধা হৈছে। আজি 2 দিনমান ধৰি বিৰাট প্ৰব্লেম পাই আছোঁ আমি। কালি দিনটা কাৰেণ্ট নাই, আজিও দিনটা কাৰেণ্ট নাই। ইফালে মানে কি কয় এই SDO অফিচৰ ইফালে কাৰেণ্ট ঠিকেই আছে, আমাৰ বজাৰৰ ফালে কাৰেণ্ট নাই। আমাৰতো একদম অন্ধকাৰ হৈ আছে, ৰাতিপুৱাৰ পৰা কাৰেণ্ট নাই, দোকান থোকান বন্ধ কৰিব লগা অৱস্থা। কেণ্ডেল জ্বলাই দোকান কৰিব লগা হৈছে। অলৰেডি আমাৰতো বিল আমি এডভান্স পেড কৰিব লাগে, আৰু পেড নহয়। আজি একদিন বন্ধ হ'লেই, আধা ঘণ্টা বন্ধ হ'লে কাৰেণ্ট নাই, এডভান্স টকা পেড কৰিব লাগে। অথচ আমি অফিচত ফোন কৰি আছোঁ, কোনো ৰেছপন্স নাই, আমাৰ কোনো গুৰুত্ব নাই। সেই ব্যৱস্থা ল'ব লাগে আপোনালোকে সবেই। ঠিক আছে। বিৰাট অসুবিধা হৈছে। আজি 2 দিন পাৰ হৈ গ'ল, 48 ঘণ্টা পাৰ হৈ গ'ল, কাৰেণ্টৰ খবৰ নাই। এঠাইত দিছে যদিও আমাৰ বজাৰত আমি এতিয়ালৈকে পোৱা নাই। 48 ঘণ্টা পাৰ 48 ঘণ্টা পাৰ হৈ গ'ল। বজাৰৰ কোনো দোকানেই পোৱা নাই। ঘৰত কোনো দোকান নাই। মোৰ দোকান মানে ইনভাৰ্টাৰ চাৰ্জ শেষ হৈ গৈছে, এতিয়া উপায় নাপায় এটাকে কিনিব লগা বাধ্য হৈছে। আৰু অভয়পুৰীৰ বহুত অঞ্চলতে কাৰেণ্ট নাই। হা অভয়পুৰীৰ বহুত অঞ্চলতে কাৰেণ্ট না, নাই। অলপ কাৰেণ্ট নাই এতিয়ালৈকে। কাৰেণ্ট নাই অভয়পুৰীত নাই। অহাকালি যে আহিব তাৰ কোনো গেৰেণ্টি নাই মানে। আৰু আপোনালোকে যোগাযোগ কৰিছিল অফিচৰ লগত, কৰিছোঁ কি কয়? কৰিছোঁ মানে সিহঁতক মই ফোন কৰোঁ, সিহঁতে মানে ৰিচিভ উঠি থৈ দিছে, ফোন ৰিচিভ নকৰে। আৰু এতিয়াতো কাৰেণ্ট আপোনালোকে আগতীয়াভাৱে পইচা দিব লাগে, হয়, এতিয়া চব প্ৰিপেড হৈ গৈছে, মোবাইল ৰিচাৰ্জৰ দৰে আগতে কিনি ল'ব লাগে কাৰেণ্ট। কিনাব লাগে। তথাপিতো মানে কোনো কাম ভাল নহয়। ধৰি লাইট নাই, কি ক'ব? বিৰাট কষ্ট হৈছে আমাৰ দোকানৰ মানুহবিলাক। অভয়পুৰী বজাৰত কোনো দোকানতে লাইট পোৱা নাই। নাই, কিমান সময় হ'ল? কালিৰ পৰা নাই। 2 দিন হ'ল, যোৱাকালি আৰু আজি। আৰু বেটাৰী শেষ হৈ গৈছে, চাৰ্জ শেষ পাইছে, ইনভাৰ্টাৰ চাৰ্জ চেছ পাইছে, চাৰ্জ নাই। কেণ্ডেল জ্বলাই দোকান দোকান কৰিব লাগছে। মোৰ লখিমীকেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।